ৰাম অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে, শ্ৰান্ত হৈয়া জীৱ তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি, যোগ পন্থ প্ৰকাশ ভাস্কৰ। ৰামে এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময়। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়। হে মোৰ পুত্ৰ, দেৱহূতি মাতৃয়ে কপিলৰ আগত প্ৰকাশ কৰিছে যে অজ্ঞান আন্ধাৰৰ মাজত অৱস্থান কৰি থকা উৰণ বুৰণ গজন ভ্ৰমণ, অৰ্থাৎ শাস্ত্ৰসন্মতে ছেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ, এই সমস্ত জীৱ তোমাৰে সন্তান আৰু তোমাৰে সন্তান স্বৰূপ এই জীৱ আত্মাৰ মংগলৰ অৰ্থে এইবাৰ তুমি কি কৰিলা? তাসম্বাক কৰি দায়া উদয় ভৈলাহা তুমি, যোগ পন্থ প্ৰকাশ ভাস্কৰ। তুমি সূৰ্য স্বৰূপ, যুগৰ অধিপতি, মোৰ পুত্ৰৰূপে তুমি এইবাৰৰ বাবে এই মায়াময় সংসাৰত জন্ম গ্ৰহণ কৰিছা, অৰ্থাৎ অৱতাৰ ধাৰণ কৰিছা। এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিবা কৃপাময়। আমি বুজি পাইছো তোমাৰ পিতৃৰ কৃপাত যে তুমি এইবাৰ সমস্ত জগতৰ মংগলৰ অৰ্থে মোৰ পুত্ৰ হিচাপে তুমি জন্ম গ্ৰহণ কৰিছা। হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য, হেন প্ৰভু ভৈলাহা তনয়। মোৰ হয়তো ইয়াৰ আগত ৰাখি ৰাখি পুণ্য জমা হৈ আছিল, যাৰ বাবে তুমি হেন পৰম ঈশ্বৰক আমি পুত্ৰ ৰূপে লাভ কৰিব পাৰিছো। এইবুলি মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণ কমলত সেৱা ভাগি নিবেদন কৰিছে। এৰা মৈত্ৰে বোলন তয়েহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ কৃপায়ে পীড়িত হুয়া, মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়া লোক। ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী, মনোৰণন দিনী মূৰ মাৱ, ভালত যো ভৈলমতী, সংসাৰতাৰিলায়াতি। তুষ্ট ভৈলো দেখি তজু ভাৱ,
এই কথাখিনি কৈ আছে ভগৱন্তৰ পৰম ভকত দুজনৰ মাজত আলোচনা হৈ আছে অৰ্থাৎ ভগৱন্তৰ পৰম ভকত মৈত্ৰেয় ঋষিয়ে ব্যাসৰ পুত্ৰ বিদুৰৰ আগত প্ৰকাশ কৰি আছে যে হেৰা বিদুৰ তুমি শুনাচোন মাতৃ দেৱহতীৰ এই সুন্দৰ বাণী শুনি পুত্ৰ কপিলে প্ৰকাশ কৰিছে যে ভগৱন্ত নিগদতী কপিলে কৈ আছে ধন্য ধন্য মহামতী মনুৰ নন্দিনী মূৰ মাও হে মা তুমি মনুৰজাৰ কন্যা ভাল তজু ভৈল মতি সংসাৰ তৰিলা অতি তুষ্ট ভৈল দেখি তজু ভাব তোমাৰ মতি অতি উত্তম তুমি যি প্ৰশ্ন অৱতাৰণা কৰিলা এই প্ৰশ্নৰ উত্তৰ আমি তোমাক প্ৰদান কৰিম মা যে মুহূৰ্ততে জীৱই তুমি সোধা প্ৰশ্নৰ উত্তৰ আমি যেতিয়া প্ৰকাশ কৰিম আৰু ইয়াৰ উত্তৰ যেতিয়া জীৱই আশ্ৰয় কৰিব তত মুহূৰ্ততে জীৱই মোৰ কৃপা লাভ কৰিব পাৰিব গতিকে তুমি যদি প্ৰকৃততে মহাসতী বা মহাসাধু নহলাহেঁতেন মা তোমাৰ পদ্মমুখখনতে এনে সাৰযুক্ত উত্তম ভাৱনা কেতিয়াও প্ৰকাশিত নহল হয় মা এই বুলি পুত্ৰ কপিলে মাতৃ দেৱহূতিক প্ৰশংসা কৰিছে তাৰ পাছত কি বুলি ক'ব পদে বাপ জানাই পুনৰ আগবঢ়াই ৰামে শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয় এ ৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা এহি মতে ভক্তিমূত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে ৰাম বিষয়ত কৰি আশা যশবাও সূৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাকে কহিলো নিশ্চয় এ ৰাম পাপ মোৰ হৌকনাশ ভগৱন্ত হৌক প্ৰীতি নুহি অৱশ্যকে বিধি তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি হে ৰাম প্ৰতিমা পূজয় ভেদ ভাৱ দৰিখন তিনিটো সমানয়া
উত্তম মধ্যমক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। হীৰাম একোবিধে নৱ নৱ প্ৰকাৰে শুই আছে ভেদ তাক বুজিবা দিয়া মতি সগুণ ভকতিয়েহি একাধিক আখিবিধ আবেগহু নিৰ্গুণ ভকতি। হে মা দেৱহূতি, তুমি যে মোক সুধিছা ভক্তিৰ প্ৰকাৰ কেনেকুৱা, কি কথা, কি বতৰা, মই কওঁ শুনা মা দেৱহূতি। শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধ নয়। ভক্তি প্ৰকৃততে বহু প্ৰকাৰৰ নহয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। পুৰুষ মানে বাপসকলৰ কথাকে বুজা যায়, কিন্তু কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কোৱা পুৰুষ শব্দৰ অৰ্থ বাপসকল নহয়। পুৰুষ শব্দৰ অৰ্থ হ'ল জীৱাত্মা, জীৱতত্ত্ব, আত্মাতত্ত্ব। কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। এটি আত্মাৰূপী জীৱ পুৰুষ শৰীৰ তত্ত্বত যেতিয়া প্ৰৱেশ হয় তেতিয়া একাদশ ইন্দ্ৰিয় সহিতে যিবিলাক ভাৱনাযুক্ত হৈ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰ্মবিলাকত লিপ্ত হয়, তেতিয়া সেই জীৱৰ বিভিন্ন ধৰণৰ ভাৱনা উদ্ভৱ হয়। কিয়নো এই ভাৱনাবিলাক তিনিটা গুণৰ মাজত আবদ্ধ হৈ আছে। ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি হওঁতে জীৱবিলাক তিনি গুণযুক্ত হৈ আহিছো আমি প্ৰত্যেকে, সতগুণ, ৰজগুণ, তমগুণ। এতিয়া সেই তিনি গুণ অনুসাৰে জীৱবিলাকৰ মনত ভাৱনাও বেলেগ বেলেগ ধৰণৰ হয়, আৰু সেইকাৰণে মা ভক্তি নানা মতে ভেদ হয়। ভক্তিৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হয় বুলি এটা ভাৱনা আমাৰ হয়, নোহোৱা নহয় মা। এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে। তোমাক মই কোনটো কম এতিয়া, বহুবিধ নহয়তো কম নে বহুবিধ হয়তো পৰা আৰম্ভ কৰিম? কৃপালু গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, অৰ্থাৎ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞাশিৰে লৈ কবি গোপাল চৰণ দ্বিজ প্ৰভুজনাই তৃতীয় স্কন্ধ কপিল চৰিতৰ ভক্তি যোগ ছবিচন্দৰ জৰিয়তে প্ৰকাশ কৰিছে যে পুৰুষৰ ফল সংকল্প অনুসাৰে ভক্তি নানা মতে ভেদ হয়, নানান প্ৰকাৰে ভাগ হয়। তাৰ ভিতৰত তোমাক মই ক'বলৈ আগবাঢ়িম যে বহুবিধ নহয়, কিন্তু কিয় হয় এই কথাটো মই তোমাৰ আগত প্ৰথম প্ৰকাশ কৰিম। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয়, এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আছয়। এটি হৰিধাৰী মনুষ্য নামৰ জীৱই পৰম পুৰুষ পিতৃ প্ৰভু ভগৱন্তক চিন্তা কৰিবলৈ যাওঁতে যদি আনৰ অন্যায় কৰাটোহে বিচাৰে, তেতিয়াহ'লে সেই চিন্তাটো ভক্তিৰ লগত যোগ হওঁতে সেই ভক্তিবিধৰ নাম প্ৰকাশ কৰিছে তামসিক ভক্তি। এয়া হ'ল তম গুণৰ ব্যৱহাৰ।
আনৰ অন্যায় চিন্তা কৰা। দ্বিতীয়তে প্ৰকাশ কৰিলে বিষয়ত কৰি আশা যশবা ঐশ্বৰ্য চাৱে প্ৰতিমাত মোহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। বিষয় আশা কৰি যশ ঐশ্বৰ্য বিচাৰি 8 প্ৰকাৰৰ মূৰ্তিৰ আগত যিকোনো এভাগৰ আগত জীৱই সেৱাভাগ নিবেদন কৰিলে সেই ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি। ভক্তি মানে ভাৱেই ভক্তি। আপুনি আমি প্ৰত্যেকে শৰীৰটোৰ ভিতৰত সোমাই ইন্দ্ৰিয়বিলাকৰ জৰিয়তে আত্মাই যিটো ভাবিম সেই ভাৱনাটো যদি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিওঁ তেতিয়াহ'লে সেই ভাৱনাযুক্ত ভক্তিবিধৰ নাম প্ৰকাৰটো দিছে গুণ অনুসাৰে তামসিক, গুণ অনুসাৰে ৰাজসিক আৰু গুণ অনুসাৰে সাত্বিক বুলি প্ৰকাশিত হৈছে। এতিয়া তামসিক হ'ল নিজৰ বুলি ভবা, ল'ৰা ছোৱালী পত্নী, বিপৰীতে ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব পৰিয়ালৰ সমস্ত জনাকে আনৰ বুলি জ্ঞান কৰি ভগৱন্তৰ চৰণত সেৱাভাগ নিবেদন কৰা। হে প্ৰভু, আমুকে মোক বৰ অন্যায় কৰি আছে চাবা, আৰু মইতো একো কৰিবই নোৱাৰো, তোমাকে অৰ্পণ কৰি দিলো, তুমি যি কৰা কৰিবা। এই বুলি নামঘৰতে হওক বা কোনোবা অন্য দেৱতাৰ মূৰ্তিৰ আগতে হওক, কোনোবা গছ এজোপাৰ তলতে হওক, গুৱাপান অৰিহণা বন্তি ধূপ আগবঢ়াই যিটো ভাৱনা ঈশ্বৰ বুলি আমি অৰ্পণ কৰি থৈ আহিলো, যিহেতু তাত আনৰ অহিত চিন্তাটো আছে, অন্যায়টো যোগ হৈ আছে, সেইকাৰণে সেই ভাৱনাযুক্ত ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। তাৰপিছত ৰাজসিক ভক্তিৰ প্ৰকাৰটো দিলে যে যশ বা ঐশ্বৰ্য চাৱে বিষয়ত কৰি আশা। বিষয় মানে কি? যে ল'ৰাটোৱে যাতে মেট্ৰিকত ভাল ৰিজাল্ট কৰে, এই বুলি মেট্ৰিক পৰীক্ষাৰ দুদিনমানৰ আগত আমাৰ জানো পিতৃ মাতৃয়ে নামঘৰত গৈ সেৱা নকৰে? তাত কি যোগ হৈ থাকে? স্বাৰ্থ। স্বাৰ্থটো কি? মোৰ ল'ৰাটোৱে যাতে অঞ্চলটোত বা গাঁওখনত ভাল নাম এটা কৰিব পাৰে। কোনেও এই বুলি নাভাবো যে মোৰ ল'ৰাটোৰ লগতে এই বৰ্ষটোত যিমান পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছে সেই প্ৰভু সকলোকে যেন তুমি এক কণিকা কৃপা বৰ্ষণ কৰা, এই বুলিতো কোনো মাতৃয়ে নাভাবো। কেৱল নিজৰ বুলি ভবা সন্তানটোৰ অৰ্থে গুৱাপান অৰিহণা আগবঢ়াই যে আমি ধূপ জ্বলাই থৈ আহোঁ, ঘোষা এজোকা গাই সেৱাভাগ কৰোঁ, সেই ভাৱনাযুক্ত ভক্তিভাগীৰ নাম হ'ল ৰাজসিক ভক্তি, বিষয়ত কৰি আশা। তাৰপিছত আমাৰ কোনো দুই এজন ভকতক নিমন্ত্ৰণো কৰে নহয়, কি বুলি? যে ল'ৰাটোলৈ ছোৱালী এজনী নাই পোৱা, প্ৰভু নাম এষাৰ কৰোঁ, সেৱাভাগ কৰগে যা। ভাগৱতত গৈ যুৱক যুৱতীসকল আহে, ভাওনাত গৈ গীতা দান দিয়ে, আপোনালোকে নিশ্চয় পাইছে। বোলে গীতা, শ্ৰীকৃষ্ণ গীতা যদি দান দিয়ে মনোমত ভাৰ্যা লাভ হয় বুলি কৈছে। সেইকাৰণে যুৱকসকলে বা যুৱতীসকলে বৰ দৰা আৰু কন্যা বিচাৰি ভাওনাত গৈ শ্ৰীকৃষ্ণ গীতা দান কৰে। এতিয়া শ্ৰীকৃষ্ণ মানে ভগৱন্ত, গীতা মানে কথা বা বচন। ভগৱন্তৰ কথা তুমি যিমানে যিমানে আনৰ আগত প্ৰকাশ কৰিবা, সিমানে সিমানে তুমি নিবিচৰাকৈ বাকী সকলৰ পৰা মান্যতা লাভ কৰিবা। এইটো হ'ল গীতা দান, মনোমত ভাৰ্যা দৰ্শন। তুমি বিচৰা ধৰণে সমাজ পাবা, তুমি বিচৰা ধৰণে আসন পাবা, নিবিচৰাকৈও তুমি আসন লাভ কৰিব পাৰিবা, নিবিচৰাকৈও তুমি সন্মান পাবা, যদিহে তুমি কৃষ্ণ কথাৰে জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰা। তোমাৰ বয়স কিমান, তোমাৰ শিক্ষাগত অৰ্হতা কিমান, এইবিলাক সমাজে বৰ বেছিকে বিচাৰ কৰি নাথাকে। তুমি কিমান টকা দৰমহা পোৱা চাকৰি কৰা, এইবিলাক বিচাৰ কৰি নাথাকে। মাত্ৰ তুমি যে কৃষ্ণ কথাক আশ্ৰয় কৰিলা, জীৱনৰ ব্ৰত হিচাপে পালন কৰিছা, তাক আশ্ৰয় কৰাৰ বাবে ভাগৱতে সিদ্ধান্ত দিছে যে শ্ৰীকৃষ্ণ গীতা দান কৰিলে মনোমত ভাৰ্যা লাভ হয়। ভাৰ্যা মানে প্ৰকৃতি, প্ৰকৃতি মানে 24 তত্ত্বৰে গঠিত এই শৰীৰটো। 24 তত্ত্বৰে গঠিত শৰীৰটোক প্ৰকৃতি বুলি কোৱা হৈছে, আৰু এই প্ৰকৃতি স্বৰূপ শৰীৰটোত এক আত্মা বিৰাজমান হয়, যাক পুৰুষ বুলি কোৱা হৈছে। আৰু প্ৰকৃতি পুৰুষত দুয়ো নিয়ন্তা মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী। পৰমাত্মা কৃষ্ণ তত্ত্বই প্ৰকৃতি আৰু পুৰুষক নিয়ন্ত্ৰণ কৰি থাকে।
মাধৱ গুৰুজনে প্ৰাৰ্থনা ভাগ দিছে, আপোনালোকে প্ৰাৰ্থনা ভাগ জানে যে প্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ। এতিয়া সেই সূত্ৰে আমি চিন্তা কৰিব লাগে যে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। এতিয়া যশ বা ঐশ্বৰ্য আমি কেতিয়া বিচাৰো? যেতিয়া নামঘৰ ভাগি কিবা এটা মংগলৰ কথা চিন্তা কৰিম, তেতিয়া গাঁৱৰ একেবাৰে ধনী ব্যক্তিজনৰ ওচৰলৈ যাওঁ আৰু ধনী ব্যক্তিজনে কি কয় যে তোমালোক আহিছা যেতিয়া উপায়টো নাই, কিবা এটা দিব লাগিব। বোলে কিনো ভাবিছা তোমালোকে কোৱাচোন? বোলে বাটচৰা ভাগিকে আপুনি নিৰ্মাণ কৰি দিয়ক। এৰা দিব পৰা হয় বাৰু, তথাপিতো নিৰ্মাণ কৰোঁতে তোমালোকে কাম এটা কৰি দিব লাগিব। বোলে কি? দাতা হিচাপে আকৌ মোৰ দেউতাৰ নামটো ওপৰত লিখা থাকিব লাগিব, মোৰ সোঁৱৰণী বাটচৰা, আৰু দাতা হিচাপে মোৰ নামটো কিন্তু ডাঙৰকে দিব লাগিব। দিবানে নিদিয়া কোৱা? বোলে সেইটো কথা আমি ভবা নাই, কাৰণ ওপৰত যদি মৃত মানুহজনৰ নামটো দিয়া যায় তেতিয়া তলেদি ভকত সৰকি যাবলৈ অকণমান অসুবিধা হয়। গতিকে সেইটো আমি অকণমান দিগদাৰ পাম নেকি দিবলৈ, শাস্ত্ৰই কোৱা নাই। এই তেতিয়াহ'লে মই কিবা এটা দিম বাৰু যোৱা। তেতিয়া কিন্তু তেওঁ বাটচৰা ভাগ নিদিয়ে, কাৰণ নামটো যে লিখি দিম বুলি ভকতে কথা নিদিলে। সেইকাৰণে যশ বা ঐশ্বৰ্য বিচাৰি কৃষ্ণ তত্ত্বৰ চৰণ চিন্তা কৰা। যিকোনো প্ৰকাৰে এটা ভাৱনা আমি যেতিয়া ঈশ্বৰৰ চৰণত অৰ্পণ কৰিম, সেই ভাৱনা তিনিটা গুণযুক্ত হিচাপে গুৰুজনাই প্ৰকাশ কৰিছে: তামসিক, ৰাজসিক আৰু সাত্ত্বিক। আৰু এনেকৈ তিনিটা দৰ্শন পাওঁতে সেই তিনিটা গুণযুক্ত ভক্তিক ই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্ত্বিক বুলি নিশ্চয় মই কহিলো বখানি। এনেকৈ তামসিক, ৰাজসিক, সাত্ত্বিকৰ দৰ্শনটোত উত্তম, মধ্যম, ক্ৰমে তামস আদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয়। উত্তমৰ তিনিটা, তামসিকৰ তিনিটা, ৰাজসিকৰ তিনিটা, সাত্ত্বিকৰ তিনিটা। সেই তিনিটা কি কি? অধম, মধ্যম, উত্তম। যেনেকৈ আমি ব্যাকৰণত ইংৰাজী গ্ৰামাৰখনত যেতিয়া আমি বিদ্যালয় শিক্ষকৰ পৰা জ্ঞান লাভ কৰোঁতে প্ৰত্যেকে বুজি পাইছিলোঁ অতীতকাল, বৰ্তমানকাল, ভৱিষ্যৎকাল, অৰ্থাৎ সময়, টেন্স, পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। পাষ্ট টেন্সৰ 4টা ভাগ আছে, প্ৰেজেণ্ট টেন্সৰ 4টা ভাগ আছে, ফিউচাৰ টেন্সৰ 4টা ভাগ আছে। এনেকৈ ভক্তিৰো 3টা প্ৰকাৰৰ আকৌ প্ৰত্যেকৰে তিনিটা প্ৰকাৰ হৈ আছে। এটা হ'ল অধম তামসিক, মধ্যম তামসিক আৰু উত্তম তামসিক। যেনেকৈ BA MA পাছ কৰোঁতে এটা গ্ৰেড থাকে যে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড, ফাৰ্ষ্ট ক্লাছ থাৰ্ড, ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট, ছেকেণ্ড ক্লাছ ছেকেণ্ড, ছেকেণ্ড ক্লাছ থাৰ্ড। এনেধৰণে নিৰ্দিষ্টকৈ ৰিজাল্ট দিওঁতে কথাখিনি ওলাই আপোনালোকে জানে। ঠিক তেনেকৈ ভাগৱতৰো দৰ্শনটো গুৰুজনে আমাক সিদ্ধান্ত দিছে তেনেকৈ যে তামসিকৰ 3টা আছে। প্ৰথমটো হ'ল অধম তামসিক, একেবাৰে নিকৃষ্ট চিন্তা। তামসিকটো এনেও বেয়াই, আকৌ সেই বেয়াটোৰো একেবাৰে বেয়া চিন্তাটো। তাৰপিছত বেয়াটোৰে অকণমান ভাল চিন্তা, বেয়াটোৰে একেবাৰে ভাল চিন্তা। তাৰপিছত ৰাজসিক, ৰাজসিকৰ বেয়া ৰাজসিক, আকৌ ৰাজসিকৰে অকণমান ভাল, ৰাজসিকৰে একেবাৰে ভালটো। তাৰপিছত সাত্ত্বিকৰো তেনেকৈ অধম, মধ্যম, উত্তম। এনেকৈ তিনি প্ৰকাৰে প্ৰত্যেকৰে ভাগ হওঁতে এভাগৰ 9টাকৈ পৰিছে। 9টা প্ৰকাৰ হৈছে তামসিকৰ 9, ৰাজসিকৰ 9, সাত্ত্বিকৰ 9। আৰু এনেকৈ সৰ্বমুঠ এটা সংখ্যা পোৱা গ'ল। কপিল প্ৰভুৱে দেৱহূতিৰ আগত প্ৰকাশ কৰিছে, একো বিধে নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহু নিৰ্গুণ ভক্তি। এনেকৈ এটা সংখ্যা পোৱা গ'ল, সংখ্যাটো হ'ল 81। অৰ্থাৎ 81বিধ ভক্তি আছে। এতিয়া 81বিধ ভক্তিৰ নামটো কি? খাবলৈ অনা কলপুলি, এটা শব্দ প্ৰকাশ কৰিলে কি? পচলা। এতিয়া 81বিধ ভক্তি সমান কি? নামটো দিলে সগুণ ভক্তি।
81বিধ ভাৱনাযুক্ত চিন্তা ভক্তি নাম হ'ল সগুণ ভক্তি। এতিয়া সগুণ ভক্তিৰ বিপৰীতে কপিল প্ৰভুৱে মাতৃক ক'লে মা ভক্তি আৰু এভাগ আছে, নাম হ'ল আবেগ কহু নিৰ্গুণ ভক্তি। এতিয়া মই তোমাক নিৰ্গুণ ভক্তিৰ কথা কওঁ। তাৰমানে ভক্তিৰ প্ৰকাৰ আমি 81বিধ নাই পোৱা, দুটাহে পাইছোঁ, সেইটো হ'ল সগুণ আৰু নিৰ্গুণ। এতিয়া কোনটো উত্তম, কোনটো আমি আশ্ৰয় কৰিব লাগিব, কোনটো আমি জীৱনৰ পৰা বাদ দিব লাগিব, ইয়াৰ বিষয়ে আমাক এতিয়ালৈকে নাই কোৱা, মাত্ৰ ভক্তিৰ লগত চিনাকি কৰি দিছে। এতিয়া পদে আমাক ক'ব এৰিম কোনটো, ধৰিম কোনটো, এৰিম কিয়, ধৰিম কিয়, ইয়াৰ ওপৰত আমাক ক'ব।